এতিয়া গৌৰৱ গগৈক পাকিস্তানৰ এজেণ্ট বুলি সকলোৱে সন্দেহ কৰাৰ পিছতো কংগ্ৰেছ দলে কিন্তু তেওঁক বচাবৰ কাৰণে প্ৰিয়ংকা গান্ধী আহিছে, কোনোবা আহিছে, তেওঁক বচাব লাগে। কিয়? তেওঁ মুখ্যমন্ত্ৰীৰ পুতেক আছিল, ব্লু ব্লাড। কিন্তু সেই কামটো যদি এজন সাধাৰণ মানুহৰ ল'ৰা ছোৱালীৰ ওপৰত হলহেঁতেন তেতিয়া আহিলেহেঁতেন নেকি? যদি সাধাৰণ এজন শিক্ষকৰ ল'ৰাই ৰাজনীতিত থাকিলে নেতৃত্ব দিয়াজনৰ বিৰুদ্ধে হলহেঁতেন তেতিয়া কিন্তু নাহিলহেঁতেন। সেই কথাটোৰ কাৰণে সাধাৰণ মানুহ তাত থাকিব নোৱাৰে। এটা গৌৰৱ গগৈক বচাবলৈ ৰাহুল গান্ধীও আহিব, প্ৰিয়ংকা গান্ধীও আহিব, চব আহিব। ৰাহুল গান্ধীৰ এগেইনষ্টত বহুত কথা ওলায়, তেতিয়া গোটেই কংগ্ৰেছৰ একেবাৰে চব লাগি যায় ৰাহুল গান্ধীক কেনেকে বচাব পাৰো। কিয় বচাব লাগে? যে তেওঁ ৰাজীৱ গান্ধীৰ পুতেক, তেওঁৰ বাপেক প্ৰাইম মিনিষ্টাৰ আছিল। তো বাপেক ককাক প্ৰাইম মিনিষ্টাৰ থাকিলে বা বাপেক ককাক খুৰাক মাক এইবিলাক মন্ত্ৰী বিধায়ক থাকিলে বা মুখ্যমন্ত্ৰী থাকিলে যদি বচাব লাগে, বাকীসকলৰ যদি কোনো অধিকাৰেই নাথাকে, সেই দলটোত কিয় থাকিব মানুহ? গতিকে তাত নথকাটোৱে স্বাভাৱিক। এতিয়া দুটা প্ৰজাতিৰ মানুহ কংগ্ৰেছ দলত থাকিব, এটা হ'ল মিয়াক ভালপোৱা আৰু মিয়া প্ৰজাতি, আৰু এটা হ'ল বংশবাদৰ দ্বাৰা চলি থকা প্ৰজাতি। এই দুটা প্ৰজাতিক বাদ দি কংগ্ৰেছত আৰু বেলেগ মানুহ থাকিব পৰা পৰিৱেশ আজিৰ তাৰিখত নাই।